আজি কোন জিকিব? ৰাজস্থান ৰয়েলছ জিকিব ইয়া ছানৰাইজাৰ্ছ হায়দৰাবাদ জিকিব? আৰু দুইটা দলে ফৰ্মত আছে। আৰু তৃতীয় স্থানত আছে হায়দৰাবাদ আৰু চতুৰ্থ স্থানত আছে ৰাজস্থান ৰয়েলছ। কোন জিকিব? দুইটা দলে কিন্তু বেলেঞ্চিঙত আছে, পূৰা বেলেঞ্চত আছে, দুটা ফৰ্মত আছে। আৰু আৰ জিকিলে ভাল লাগিব, যিহেতু ৰাজস্থান ৰয়েলছ আমাৰ দলটো যিটো দলত আছে অসমৰ সুসন্তান গৌৰৱ ৰিয়ান পৰাগ, কোনো দল জিকিব পাৰে আপোনালোকে কমেণ্ট কৰি জনাওকচোন বাৰু। IPLৰ গ্ৰুপ পৰ্যায়ৰ খেলৰ অন্তত পইণ্টৰ তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত থকা ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত যিখন আজি খেল হ'ব এখন এলিমিনেটৰ। পৰিসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে দুয়োটা দলৰ মাজত এতিয়ালৈকে হোৱা প্ৰতিদ্বন্দ্বিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আগস্থানত থাকিলেও নকআউটৰ চাপ হৈছে সম্পূৰ্ণ সুকীয়া। নকআউটৰ যিটো প্ৰেছাৰ সেইটো অলপ বেলেগ ধৰণৰ। আৰু আজিৰ খেলখনত জয়ী হোৱা দলটো কোৱালিফায়াৰ হ'লে তেতিয়াহ'লে কোৱালিফায়াৰ 2ত উপনীত হ'ব, য'ত কোৱালিফায়াৰ প্ৰথমত পৰাস্ত হোৱা দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা হ'ব। উল্লেখযোগ্য, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইবাৰৰ IPLৰ আৰম্ভণি বৰ ইমান এটা ভাল নাছিল, কিন্তু আৰৰ যেনেকুৱা ষ্টাৰ্টিঙৰ যিটো খেল বহুত ধুনীয়া আছিল, মাজত গৈ অলপমান শ্ল' হৈছিল, আকৌ উঠি আহিছে। কিন্তু SRSৰ কিন্তু ষ্টাৰ্টিঙত ইমান ভাল নাছিল, কিন্তু পিছলৈ গৈ পূৰা ষ্ট্ৰং হৈ গ'ল। কিন্তু আৰ জিকিলে ভাল লাগিব। আৰু লীগ পৰ্যায়ত ছানৰাইজাৰ্ছে হায়দৰাবাদক দুবাৰ পৰাস্ত কৰিছিল, আৰু সেইবাবে মনস্তাত্ত্বিক দিশটো দলটো কিছু আগবাঢ়ি থকা বুলি ক'ব পাৰি, কাৰণ দুবাৰ হৰুৱাইছে আৰক। সেইফালৰ পৰা তেওঁলোকে মেণ্টেলি পূৰা ষ্ট্ৰং হৈ আছে, আকৌ এবাৰ জিকাম আজি, সেই মুড লৈ আজি খেলিব। আজি সেই খেলখন ভাল এখন খেল হ'ব। তাৰপিছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং শীৰ্ষ ক্ৰমৰ 3জন বেটাৰ, যেনেকৈ অভিষেক শৰ্মা আছে, ট্ৰেভিছ হেড আছে, ঈশান কিষাণ আছে। এই 3জন পূৰা ষ্ট্ৰং বলাৰ, অলৰাউণ্ডাৰ পূৰা। কিন্তু অভিষেকে এতিয়ালৈকে দলৰ সৰ্বাধিক 563 ৰান ঈশান কিষাণে কৰিছে 569, আৰু হেডে কৰিছে 393 ৰান এতিয়ালৈকে সংগ্ৰহ কৰিছে। কিন্তু বেটিং ক্ৰমৰ 4 নম্বৰত থকা হেনৰিক ক্লাছেনো কিন্তু কম নহয়, কিন্তু তামাম একদম এজন প্লেয়াৰ। এতিয়ালৈকে ক্লাছেনৰ বেটৰ পৰা আহিছে 606 ৰান। ইফালে কিন্তু ৰাজস্থান ৰয়েলছো কম নহয়। ৰাজস্থান ৰয়েলছৰ হৈ এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহ কোনে কৰিছে? আমি জানো, এই 15 বছৰীয়া ল'ৰাটো, যিজন বৈভৱ সূৰ্যবংশী। 500 ইমান সফল নহ'লেও তেখেতৰ কিন্তু কেপ্টেইনশ্বিপটো কিন্তু গোটেই পৃথিৱীয়ে বৰ্তমান গোটেই বিশ্বই প্ৰশংসা কৰিছে। হওক, আজি খেলটো জিকিয়া হওক। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এতিয়ালৈকে প্ৰতিদ্বন্দ্বিতা হৈছে 23 বাৰ, আৰু ছানৰাইজাৰ্ছ 14 বাৰ জয়ী হৈছে আৰু 9 বাৰ জয়ী হৈছে ৰাজস্থান ৰয়েলছ। চাওক, ছানৰাইজাৰ্ছ কিন্তু আগত আছে, কিন্তু তেখেতে 23 বাৰ খেলাৰ ভিতৰত মানে 23 বাৰ খেল হৈছে, এতিয়ালৈ 14 বাৰ জয়ী হৈছে আৰু 9 বাৰ জয়ী হৈছে ৰাজস্থান ৰয়েলছ। কিন্তু আজি মুলানপুৰৰ ষ্টেডিয়ামৰ পিছত সাধাৰণতে বেটিঙৰ সহায়ক হয়, যিখন ফিল্ড এখন বেটিঙৰ কাৰণে ভাল। এইখন ষ্টেডিয়ামত অনুষ্ঠিত পূৰ্বৰ 3খন খেলৰে 6টা ইনিংছত 200 ৰানৰো ততোধিক ৰান সংগ্ৰহ হৈছে। তাতে মানে খুব ভাল বেটিং হয়। আৰু যি হওক নহওক, আমি ৰিয়ান পৰাগক আমি ছাপোৰ্ট কৰিব লাগিব, সমৰ্থন কৰিবই লাগিব। কিন্তু ৰাজস্থান ৰয়েলছো কম নহয়, বিধ্বংসী মুখত আছে। সেয়েহে আজিৰ খেলখন মানে উপভোগ্য এখন খেল হ'ব, আৰু সকলোৱে চাম। আহক, আমি সকলোৱে ৰিয়ান পৰাগক সমৰ্থন কৰোঁ। আমাৰ বহুত এছামে এতিয়াও দেখিছোঁ, আমাৰ অসমীয়া এছামে মানে নীলাজ অসমীয়া কিছুমানে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ৰিয়ান পৰাগ জিকিয়া হওক, অসম সন্তান জিকিয়া হওক। জয় অসম, জয় হিন্দ।